ইস পিকআপ কিন্তু খুব মজা পিকআপ ও হো হো 125ত মানে এনেকুৱা ধৰণৰ পিকআপ দিছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকচ মটৰ ব্লগ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাই গ'ল নতুন এখন বাইক লঞ্চ হৈছিল এক্সট্ৰিম 125R হিৰোৰ খুব ধুনীয়া এখন বাইক আৰু এই বাইকখন মানে NS 125 আৰু TVS ৰাইডাৰ 125ৰ লগত বহুত কম্পেয়াৰ হয় আৰু এই বাইকখন আজি ৰিভিউ কৰিবলৈ গৈ আছোঁ আৰু গাইজ আপোনালোকে প্ৰথম হেডলাইটটো চাওক কি মজা এটা হেডলাইট দিছে আৰু এইফালে দুটা লাইট দিছে হোৱাইট কালাৰ আৰু ৰাতি একদম খুব ব্ৰাইটকৈ জিলিকি থাকিব আৰু ইয়াত হিৰোৰ লগটো দিছে আৰু এইফালে আপোনালোকৰ ফ্ৰণ্টত ইয়াত নাম্বাৰ প্লেট লগাব পাৰিব আৰু ছাইডৰ ফালে দুটা ইণ্ডিকেটৰ দিছে খুব ধুনীয়াকৈ LED আৰু এইফালে তিনিটা বাল্ব আছে ইয়াত আৰু এইফালে এটা ধুনীয়া LED লাইট আৰু আপোনালোকক দেখাই দিছোঁ LED লাইটটো কেনেকৈ ইণ্ডিকেটৰটো জ্বলে আৰু চাওক কি মজাকৈ জ্বলিছে আৰু ফ্ৰণ্টৰ আপোনালোকক লুকটো চাওক কাৱাছাকি G900খনৰ নিচিনা লাগিছেনে নাই লগা আপোনালোকে কমেণ্ট কৰি জনাওক আৰু লুকটো কেনেকুৱা পাইছে আপোনালোকে একবাৰ আপোনালোকে লুকটো চাই লওক বাইকখনৰ 125 বাইকৰ ছেগমেণ্টৰ ভিতৰত মানে এইখন বাইক বেষ্ট বুলি ভাবোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাওক আপোনালোকৰ কেনেকুৱা লাগিছে লুকটো আৰু ফ্ৰণ্টৰ টায়াৰটো হৈছে ছাইজটো 90/90 17 আৰু ডিস্কখন ছাইজ হৈছে 276 mm সিঙ্গল চেনেল ABS দিছে ফ্ৰণ্টত আৰু এইফালে চাওক আপোনালোকে ABSৰ লোগো দিয়া আছে আৰু বাকি এইফালে চাওক আপোনালোকে টেংটো আৰু টেংটোত ইয়াত একদম ধুনীয়াকৈ আৰু 3Dত ইয়াত লেখা আছে এক্সট্ৰিম বুলি কি মজা লাগিছে আৰু এইফালে আপোনালোকক আৰু বেক চাইডৰ টায়াৰটো ছাইজটো হৈছে 80/120 আৰু 17 এলয় হিলটো আৰু ইয়াৰ আপোনালোকে মড গাৰ্ডখন চাওক একটা ছাইডৰ পৰা দিছে মানে এইটো ছাইডৰ পৰা নাই আৰু ইটো ছাইডৰ পৰা আছে কি মজা এটা লুক দিছে মানে 125 বাইকত মানে এনেকুৱা ধৰণৰ ফিচাৰ্ছ প্ৰায় নাই আৰু এই বাইকখন মানে খুব ধুনীয়াকৈ লঞ্চ কৰি আপোনালোকক একদম মজা এটা লুক আৰু বহুত ধুনীয়া ধুনীয়া ফিচাৰ্ছ দিছে আৰু বেক চাইডত চাওক আপোনালোকে আৰু বেক চাইডৰ মানে LED এইফালে এটা LED লাইট আৰু এইফালে এটা LED লাইট ইণ্ডিকেটৰ আৰু ইয়াত আপোনালোকৰ নাম্বাৰ প্লেট লাগিব আৰু ইয়াত হিৰোৰ লগতো দিছে আৰু বেক চাইডৰ আপোনালোকে এইফালে চাওক লাইটটো বেক লাইটটো আৰু ইয়াত LED লাইট দিছে দুটা আৰু এক সাইডটো কেনেকুৱা ধৰণৰ লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক আৰু মোৰ মানে চকুৱেদি যেতিয়া দেখি আছোঁ বাইকখন আৰু ইয়াৰ মানে ডিউক পুৰণা মডেলটো নিচিনা লাগিছে একদম দুটা ধুনীয়াকৈ হেণ্ডেল দিছে ধুনীয়াকৈ মানে যেতিয়া বহি যাব মানে মানুহজন যাতে একো ধৰণৰ প্ৰব্লেম নহয় আৰু একদম ৰেড কালাৰ দিছে চিটটো চাওক আপোনালোকে কি এটা মজা কোমল চিট আপোনালোকে চাওক আৰু যোনটো মানে ৰাইডাৰে চলোৱা চিটটো এইটো অলপমান মানে টান ইমানো টান নহয় খুব মজা হয় আৰু ইয়াৰ চিটটো চাওক আপোনালোকে 2 পিচ মানে চিট দিছে আৰু একেলগতে মানে লাগি থকা চিট নহয় এইটো আপোনালোকক দেখাই দিছোঁ এবাৰ টেংটো আৰু টেংটো চাওক আপোনালোকে ফিনিচিং খুব মজা দিছে আৰু এইফালে আছে ইয়াত চিলভাৰ কালাৰ আৰু এইটো হ'ল ব্লেক কালাৰ আৰু ইয়াৰ মানে টেংক কেপাচিটিটো হৈছে 10 লিটাৰ ফিউল ধৰিব ইয়াত আৰু ইয়াৰ মাইলেজটোৰ কথা কৈ দিছোঁ মাইলেজটো হ'ল 66 কিলোমিটাৰ কোম্পানীয়ে কোৱা মতে আৰু এবাৰ আপোনালোকক মিটাৰটো দেখাই দিছোঁ মিটাৰটো চাওক ডিজিটেল মিটাৰ আৰু এইফালে ABSৰ লাইট জ্বলি আছে আৰু এইটো ছাইড ইণ্ডিকেটৰ আৰু আপোনালোকে এইটো আপাৰ মাৰিব পাৰিব আৰু এইফালে আছে নিউট্ৰেল আপোনালোকক গিয়াৰটো মানে কিহত আছে দেখাব আৰু পজিশ্যনটো আৰু এইটো ছাইড ষ্টেণ্ড পৰি আছে আৰু এইটো কিবা ইঞ্জিনত প্ৰব্লেম থাকিলে দেখাব আৰু ইয়াত ফিউল কেপাচিটিটো দেখাব মানে ফিউলটো ল' হৈ আছে নে হাই হৈ আছে আৰু ইয়াত আপোনালোকক স্পীডটো দেখাই দিছে আৰু ইয়াত গিয়াৰ পজিশ্যন দেখাইছে আপোনালোকক এক গিয়াৰ লগাই পেলাই মই এতিয়া দেখাই দিছোঁ বাইকখন এইটো চাওক এই গিয়াৰটো দেখাইছে 2 গিয়াৰ আৰু ইয়াত কিমান কিলোমিটাৰ চলিলে সেইটো দেখাইছে 128 কিলোমিটাৰ চলিলে আৰু ইয়াত RPMটো একদম খুব মজা মানে একদম MT-15 বাইকৰ নিচিনা মানে ইয়াত ফিচাৰ্ছ দিছে MT-15 বাইকৰ মিটাৰটো খুব এনেকুৱা ধৰণৰ আৰু ইয়াতো একেই মানে ছেম RPMটো দেখাই দিছে আপোনালোকক এনেকৈ RPMটো আৰু ইয়াত আছে মোড এইটো ট্ৰিপ 1 মানে ট্ৰিপ A আৰু এইটো ট্ৰিপ B এইটো ট্ৰিপ B দেখিছে নহয় এইটো সেকেন্ড হয় আৰু এইটো মিনিটটো মিলাই আৰু ইয়াত টাইমটো হৈছে 4:59 PM আৰু ইয়াত মিটাৰটোত ইমানখিনি আছিল আৰু এইফালে আছে হ্যান্ডেল বাৰত এইটো কিল সুইচটো আছে অনলি ইয়াত এইটো কিল সুইচটো এইটো কিল সুইচ
তাৰপিছত আৰু আপোনালোকক এইটো দেখাই দিছোঁ আপাৰ ডিপাৰ এইটো, আৰু এইটো ছাইড ইণ্ডিকেটৰ, আৰু এইটো হৰ্ণটো। আৰু ইয়াত এটা মানে খুব ভাল লগা বস্তু এটা দিলে, আৰু 125 কোনো বাইকতে নিদিয়ে, আৰু ইয়াত দিছে এক্সট্ৰিম 125 আৰত পাব আপোনালোকে। এইটো চাওক হাজাৰত, এইটো হাজাৰতৰ লাইট হয়, আপোনালোকক দেখাই দিছোঁ। এইটো চাওক হাজাৰত জ্বলি আছে, ফ্ৰণ্টৰ পৰা চাওক, এইটো চাওক হাজাৰত জ্বলি আছেনে। একদম মানে আপোনালোকে এক্সট্ৰা চুইচ লগাব নালাগে ইয়াত, একদম খুব ধুনীয়া এটা ফিচাৰ্ছ দিলে, আৰু যিটো ফিচাৰ্ছ মানে বহুতে বিচাৰে। আৰু 125 ছেগমেণ্টৰ ভিতৰত মানে এইখন বাইক খুব বেষ্ট লাগিলে মোৰ মতে, আৰু আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ বাইকখনৰ ৱেইটটো এতিয়ালৈকে কোৱা নাই, আৰু বাইকখনৰ ৱেইটটো হ'ল 136 kg, আৰু চিট হাইটটো হ'ল 794 mm, আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আপোনালোকে চাওক খুব মজা দিছে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ। আৰু এতিয়া আহিছোঁ ইঞ্জিনটো, আৰু খুব ধুনীয়া এটা ইঞ্জিন দিছে, আৰু ফিনিচিং খুব ধুনীয়া। আৰু এইফালে এটা ছিংগুল হৰ্ণ আছে এইটো, আৰু এইফালে কেটেলিটিক কনভাৰ্টাৰ দিছে, এইফালে চাওক BS6 মডেল। আৰু ইয়াৰ বাইকৰ মানে ইঞ্জিন কেপাচিটিটো হৈছে 124.7 cc। এইখনৰ মেক্সিমাম পাৱাৰটো হৈছে 11.4 bhp। ইয়াৰ টৰ্কটো হৈছে মেক্সিমাম 10.4 Nm। 5 গিয়াৰ দিয়া আছে, এইটো গিয়াৰ, এইটো 5 গিয়াৰ দিছে। আৰু ফুটৰেষ্টটো চাওক আপোনালোকক কি মজা ফুটৰেষ্ট দিছে, আৰু এইফালেতো এইটো কি ধুনীয়া একদম লাগি থাকে ধুনীয়াকৈ। আৰু চেন কভাৰ খুব ধুনীয়াকৈ, চেনত মানে কোনো ধৰণৰ যাতে কিবা প্ৰব্লেম নহয় সেইটো কাৰণে কভাৰ দিছে। আৰু ইয়াত কোনো ধৰণৰ মানে পাথৰ কেতিয়াবা বাইকখন চলাওঁতে হিল কিবা কিবি নালাগিবলৈ মানে হুইল কভাৰ দিছে। এক্সজছডাল মানে খুব মজা এক্সজছ, আৰু মানে ফিনিচিং খুব মজা। আপোনালোকে এতিয়া এক্সজছৰ চাউণ্ডটো শুনক, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ লাগিছে। চাউণ্ডটো খুব মানে একদম পূৰা গোটাকৈ আহিছে, মানে খুব মানে 200 বাইকৰ নিচিনা মানে চাউণ্ডটো আহিছে। 125 বাইকৰ মানে আপোনালোকে ফিলে নহ'ব মানে এক্সজছৰ চাউণ্ডটো, তেনেকুৱা ধৰণৰ মানে ইমান ধুনীয়া মানে এক্সজছ চাউণ্ডটো। আৰু আপোনালোকক ইয়াত ডাবল ষ্টেণ্ডৰ, আজিকালি বাইকত ডাবল ষ্টেণ্ড নিদিয়া, আৰু ইয়াত ডাবল ষ্টেণ্ড দিয়া আছে, এইফালে চাওক ডাবল ষ্টেণ্ড। আৰু এইফালে আপোনালোকক ধুনীয়া এটা ফিচাৰ্ছ দিলে, আৰু আপোনালোকে ইয়াত মানে কিক ষ্টাৰ্ট কৰিব পাৰিব কেতিয়াবা যদি আপোনালোকৰ চেল্ফ প্ৰব্লেম হয়। আৰু এইটো কিক দিছে। ৰিয়েৰ ব্ৰেকটো আপোনালোকে ড্ৰাম ব্ৰেক পাব, আৰু ফ্ৰণ্টৰটো আপোনালোকে দেখিলে নহয় ছিংগুল চেনেল ABS দিছে, খুব ধুনীয়া এটা দিছে ফ্ৰণ্টৰটো। আৰু এইফালে আপোনালোকক ফিনিচিংটো দেখাই দিছোঁ। আৰু ইয়াত আপোনালোকে চাওক 125R এক্সট্ৰিম মানে 125R ইয়াত লগোটো দিছে, খুব মজা ফিনিচিং দিছে। আৰু ইয়াৰ মানে এই ফিনিচিংটো মানে R15 বাইকত যেনেকুৱা ধৰণৰ দিয়ে, BMW বাইকত যেনেকুৱা ধৰণৰ দিয়ে মানে তেনেকুৱা ধৰণৰ দিছে। আৰু এইফালে চাওক ফিনিচিং খুব মজা। আৰু টেংকৰ মানে এই ছাইডটো আপোনালোকক কেনেকুৱা ধৰণৰ লাগিছে কমেণ্ট কৰি জনাব। আৰু মোৰ মানে খুব ধুনীয়া লাগিছে, আপোনালোকক ওপৰৰ পৰা একবাৰ দেখাই দিছোঁ। এইফালৰ পৰা চাওক কি মজা ফিনিচিং। আৰু বাইকখনৰ এক্স শ্ব'ৰুম হৈছে প্ৰাইচ 96,000, আপোনালোকৰ অন ৰোড পৰিব 1,02,3,4,5,000। আৰু আপোনালোকক একবাৰ দেখাই দিছোঁ গ্লাছ কেইখন, আৰু মিৰৰ কি মজা দিছে, ধুনীয়া মিৰৰ দিছে। এইটো চাওক মই ধুনীয়াকৈ ওলাই আছোঁ ইয়াত। এতিয়া বাইকখন ৰাইড কৰি পেলাই আপোনালোকক দেখাই দিম কিমান স্পীড যায় বাইকখন, আৰু কেনেকুৱা ধৰণৰ চলাবলৈ। আৰু মানে বাইকখন মই এতিয়ালৈকে চলোৱা নাই, আৰু খুব নতুন বাইক আপোনালোকে দেখিছে ন, নাম্বাৰ প্লেটো লগা নাই, ইয়াত চাওক নাম্বাৰ প্লেট লগা নাই, একদম নতুন বাইক। আৰু এতিয়া মই ৰাইড কৰিম, ৰাইড কৰি কেনেকুৱা ধৰণৰ পালোঁ আপোনালোকক সকলোবিলাক ক'ম, আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আৰু গাইছ অলপমান বাইকখন অফ ৰোডিঙৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, মানে কেনেকুৱা ধৰণৰ মানে পাৰফৰ্মেঞ্চ কৰে চাওঁ। আৰু বাইকখন চলাই মেলি এনেকুৱা লাগিছে যে 125 বাইক চলাই থকা নাই, মানে 160, 200 বাইক চলাই থকা নিচিনা লাগিছে। মানে সঁচাকৈ কৈছোঁ, মানে একদম 3 গিয়াৰ লাগি আছে, আৰু এক্সজষ্ট চাউণ্ড কি মজা। আৰু বাইকখন মানে কোনো ধৰণৰ ভাইব্ৰেশ্যন নাই, মজা হয়। আৰু ছিট পজিশ্যন কি মজা, মই আৰু 6 ফুট ওচৰা ওচৰি আছোঁ, আৰু মানে মোৰ কাৰণে একদম খুব মজা হৈছে। পিক আপ কিন্তু খুব মজা পিক আপ। 125ত মানে এনেকুৱা ধৰণৰ পিক আপ দিছে। বাকী বাইকবিলাকক মানে একদম হেক কৰি দিব, মানে এনেকুৱা ধৰণৰ মানে ফিচাৰ্ছ, একদম এনেকুৱা ধৰণৰ পাৱাৰ দিছে। আৰু 5 গিয়াৰ লাগি আছে, আপোনালোকে দেখিছে।
আৰু আপোনালোকক ব্ৰেকটো মাৰি দেখাই দিছোঁ, ইমান স্পীডত আহিছোঁ, ব্ৰেকটো মাৰি দিছোঁ চাওক। ABS মানে খুব ধুনীয়া কাম কৰিছে মানে বাইকখনৰ। ছিংগুল চেনেল ABS আছে, আপোনালোকে দেখিছিলে ফ্ৰণ্টৰটো। আৰু ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ, আৰু চেনেলটোত যোনে যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব। আৰু বাইকখন আপোনালোকক কমেণ্ট কৰি জনাব লুকটো কেনেকুৱা লাগিলে আৰু ফিচাৰ্ছবিলাক কেনেকুৱা ধৰণৰ লাগিলে।